যিসকলে আমাৰ ভাৰতীয় লোকসকলক হত্যা কৰিলে তেওঁলোকক আমি কোনো কাৰণতে হাত সাৰি যাব নিদিওঁ তেওঁলোকক আমি চৰম শাস্তি প্ৰদান কৰিম প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে পৃথিৱীৰ যি স্থানতে এই সন্ত্ৰাসবাদীসকল লুকাই নাথাকক কিয় তেওঁলোকক বিচাৰি উলিওৱা হ'ব আৰু চৰম শাস্তি প্ৰদান কৰা হ'ব মই ৰাইজক বিচাৰিছো প্ৰাৰ্থনা কৰিম যে অহা দিনবিলাকত ভাৰতবৰ্ষ চৰম প্ৰত্যাহ্বান আৰু সাহসৰ মাজেৰে বিশ্বজুৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ কৰিব আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সফল হয় ভাৰতীয় সেনা বাহিনী যাতে সফল হয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ভগৱানে দীঘলীয়া আয়ুস দিয়ক ভাৰতীয় সেনা বাহিনীৰ বিষয়া আৰু জোৱানসকলক সাহস শক্তি শৌৰ্য বীৰ্য আৰু দীৰ্ঘ জীৱন দিয়ক যাতে তেওঁলোকে ভাৰত মাতৃৰ সেৱাত নিজকে নিয়োগ কৰিব পাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ